ডক্টৰ মনমোহন সিঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত ভাৰতৰ অৰ্থনীতিৰ এক নতুন যুগ আৰম্ভ হৈছিল। সৰলতা আৰু বিনম্ৰতাৰ জ্যোতিষ্ক ডক্টৰ মনমোহন সিং। তেওঁৰ কৰ্ম আমাৰ বাবে সদায় অনুপ্ৰেৰণা হৈ থাকিব। ডক্টৰ মনমোহন সিং ভাৰতৰ এজন অমৰ নেতা আৰু অৰ্থনীতিবিদ আছিল। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হিচাপে তেওঁ দেশৰ অৰ্থনৈতিক উন্নতিৰ পথ প্ৰশস্ত কৰিছিল। তেওঁৰ নেতৃত্বত ভাৰতৰ অৰ্থনৈতিক উদাৰীকৰণৰ যুগ আৰম্ভ হৈছিল, যিয়ে দেশক শক্তিশীল আৰু গৌৰৱান্বিত কৰিছিল। সৰলতা, বিনম্ৰতা আৰু গভীৰ জ্ঞানৰ সৈতে তেওঁ দেশৰ সেৱা কৰিছিল। তেওঁৰ নেতৃত্বত ভাৰত বিশ্বমঞ্চত নিজৰ স্থান পোৱাত সক্ষম হৈছিল। ডক্টৰ মনমোহন সিঙৰ জীৱন আমাৰ বাবে অনুপ্ৰেৰণা। তেওঁ সদায় আমাৰ হৃদয়ত জীয়াই থাকিব।